আৰু এটা খোজ পৰিলে আৰু ৭৮ কোটি টকীয়া যি সুন্দৰভাৱে আৰবিখন নিৰ্মাণ কৰা হৈছে আপোনালোকে সকলোৱে দেখিছে। ইয়াৰ যিখিনি যান জঁট আছে বিশেষকৈ যান জঁটত যথেষ্টখিনি এটা সহায়ক ভূমিকা হ'ব আৰু এইখনৰ ভালকৈ আৰু সময়ত নিৰ্মাণ কৰা হৈছে। এইটো ডাঙৰ কথা। মই সুধিছোঁ ৩ বছৰ ইয়াৰ সময় দিয়া আছিল ৩০ মাহ। ইয়াৰ যেতিয়া LOI দিয়া হৈছিল তাৰ পৰা সঠিক সময়ত অলপ ৩-৪ মাহমান দেৰি হৈছে, মানে ৰেলৱেৰ পৰা যিটো পাৰ্মিশ্যন পাব লাগে সেইটো কাৰণে অলপমান 4 মাহ দেৰি হ'ল। কিন্তু সময়মতে আৰবিখন হৈছে। আমি ভাল পাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া অতি মানে সতৰ্কতাৰে আৰু সোনকালে খৰতকীয়াকৈ আৰবিখন নিৰ্মাণ কৰিছে। তেখেতে নিজে সময় দিছে, আহিব। আমি সঁচাকৈ ভাল পাইছোঁ। মই গাজী নিশ্চয় ভাল পাইছোঁ। 2টা প্ৰকল্প আমাৰ হ'ব, এইটো আৰবিখন হ'ব আৰু লগতে কনভেনশ্যন চেণ্টাৰটো, সেইটো অতি সোনকালে হৈছে। কেইমাহৰ ভিতৰতে 2টা প্ৰকল্প সোনকালে হৈছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তেখেতৰ যি চেষ্টা, তেখেতৰ চেষ্টাত সুন্দৰভাৱে 2টা ডাঙৰ প্ৰজেক্ট যোৰহাটবাসী পাবলৈ সক্ষম হৈছে। গতিকে তেখেতৰ আগমনত আমি ইয়াতে এখন সভা পাতিম। তাত আপোনালোকৰ জৰিয়তে সকলো স্থানীয় ৰাইজকো আমন্ত্ৰণ জনাইছোঁ যে তেখেতসকল আহিব, সভাত অংশগ্ৰহণ কৰক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভৱিষ্যত কি পৰিকল্পনা আছে সেইখিনিও তেখেতে শুনিবৰ কাৰণে মই সকলোকে আমন্ত্ৰণ জনাইছোঁ।